পৰা মিয়া খেদা এক আন্দোলন আৰম্ভ হৈছে। মিয়াক সময় দিয়া হৈছে যে ইমান দিনৰ ভিতৰত মিয়াখিনি উজনি অসম ত্যাগ কৰক। এতিয়া ঘৰে ঘৰে গৈ তেওঁলোকে এক প্ৰকাৰ অভিযানো চলাই আছে যে য'ত মিয়া আছে তেওঁলোকক ভাবুকি প্ৰদান কৰি আছে, সকিয়নি প্ৰদান কৰি আছে যে আপোনালোক উজনি অসম ত্যাগ কৰি গুচি যাওক। কথাটো হ'ল যে মিয়াক কিমানবাৰ উজনি অসমৰ পৰা খেদা হ'ব আৰু কিমানবাৰ তেওঁলোকক মাতি নিয়া হ'ব। আমি পূৰ্বতেও দেখিছিলোঁ মিয়াক আঁঠু কঢ়াই লৈ তেওঁলোকক শাস্তি প্ৰদান কৰি প্ৰসাৰ কৰি মিয়াক উজনিৰ পৰা খেদি পঠিওৱা হৈছিলে। যে ইয়াৰ পিছত মিয়া আকৌ কেনেকৈ উজনি অসমত গ'ল, এই কথাটো যেতিয়া আমি ভাবিম তেতিয়া সকলো ধৰণৰ উত্তৰ ওলাই পৰিব। হয়তো উজনি অসমত মিয়াক পূৰ্বতে যেতিয়া খেদি পঠিওৱা হৈছিলে তাৰ পিছত উজনি অসমত থলুৱাৰ দ্বাৰা উচিত কৰ্মসংস্থাপন তাতে গঢ়ি উঠা নাই আৰু যাৰ ফলত মিয়াৰ দৰকাৰ হৈছে আৰু পুনৰ মিয়াক মাতি নিয়া হৈছে। মিয়া তাত গৈছে, কাম কৰিছে, শ্ৰম কৰিছে। কিন্তু এইবাৰ ধিঙৰ ঘটনাৰ পিছতে এই ধৰণৰ আন্দোলন পুনৰ আৰম্ভ হৈছে। মিয়াৰ বিৰুদ্ধে এক প্ৰকাৰ ঘৃণা সিঁচি দিয়া হৈছে আৰু মিয়াক দোষাৰোপ কৰা হৈছে। ধিঙৰ যি ঘটনা সংঘটিত হৈছে তাক লৈ সকলোৱে তাক লৈ মৰ্মাহত, সকলোৱে তাক সেই ঘটনাক নিন্দা কৰিছে, গৰিহণা দিছে আৰু এই যি ঘটনা সংঘটিত হৈছে এই ঘটনাক নাৰকীয় ঘটনা হিচাপে সকলোৱে ইয়াক গৰিহণা দিছে। কিন্তু ইয়াৰ আলম লৈ মিয়াক গোটেই অসমৰ পৰা খেদাৰ এক ধৰণৰ প্ৰৱণতা কিয় আমাৰ মাজত আহি গ'ল। বিজেপি নেতাইও এতিয়া ক'বলৈ ধৰিছে যে সমগ্ৰ অসমৰ পৰাই মিয়াক খেদি দিব লাগে। এয়া জানো সমস্যা সমাধান কৰাৰ এক পন্থা হ'ব পাৰে? ঠিক আছে বাৰু, ধৰি লোৱা হওক যে মিয়াক উজনি অসমৰ পৰা খেদি দিলে, কিন্তু উজনি অসমত ইয়াৰ পিছতো কোনো ধৰণৰ দৰ্শন কাণ্ড, কোনো ধৰণৰ অপৰাধ কাণ্ড তেনেকুৱা সংঘটিত নহ'ব নেকি? এই কথাটো আমি নদী কেতিয়াবা ক'ব পাৰিমনে? ধিঙৰ ঘটনাৰ পিছত যদি মিয়াক আঁতৰাই দিবলৈ এক প্ৰকাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু খেদি পঠোৱাৰ বাবে এক ধৰণৰ অভিযানেই আৰম্ভ কৰি দিয়া হৈছে, তেনেহ'লে সেই অঞ্চলসমূহত কোনোবাই ক'ব পাৰিবনে যে তাত কোনো ধৰণৰ অপৰাধ সংঘটিত নহ'ব? মিয়াই অকল অপৰাধ কৰে এই কথাটোত কোনো ধৰণৰ সন্দেহ নাই যে মিয়াৰ মাজত অপৰাধ প্ৰৱণতা আছে, কিন্তু মিয়াই 100% অপৰাধ কৰাৰ যি ধাৰণাটো সেয়া পীযুষ হাজৰিকাৰ সেই ধাৰণা, বাস্তৱ সত্যটো ওলোটাহে। উজনিৰ পৰা মিয়াক খেদি দিব, কিন্তু গুৱাহাটীৰ পৰা কাক খেদিব, হোজাইৰ পৰা কাক খেদিব, তামোলপুৰৰ পৰা কাক খেদিব, তিনিচুকীয়াৰ পৰা কাক খেদিব, চিৰাঙৰ পৰা কাক খেদিব, তেজপুৰৰ পৰা কাক খেদিব? এই প্ৰশ্নবিলাকতো এতিয়া স্বাভাৱিক নাই, এই প্ৰশ্নবিলাক উত্থাপন হ'ব। যি ধৰণে অভিযান আৰম্ভ কৰা হৈছে কেৱল মিয়াৰ বিৰুদ্ধে, কিন্তু বাস্তৱ যিবিলাক সত্য সেইবিলাকেতো বেলেগ ধৰণৰ প্ৰতিচ্ছবিহে দাঙি ধৰিছে যে অকল মিয়াৰ মাজতেই নহয়, অপৰাধ প্ৰৱণতা সকলোৰে মাজত আছে। কিন্তু এক বিশেষ ৰাজনৈতিক চিন্তাধাৰাৰে যেন আমি আগবাঢ়িবলৈ গৈ আছো আৰু এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে এনেধৰণৰ প্ৰতিবাদ আৰম্ভ কৰা হৈছে, এয়া উচিত হৈছে জানো? কিন্তু আটাইতকৈ লক্ষণীয়ভাৱে এই গোটেই ঘটনাৰাজি, এই গোটেই কৰ্মকাণ্ডবিলাক হৈ থকাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াৰ প্ৰসংগতেই তেওঁ কথা পাতি আছে, মিয়াকে দোষাৰোপ কৰি আছে, কিন্তু বাকী কথাবিলাক তেওঁলোকৰ মুখত নাই। আৰু ৰাজ্যৰ যি প্ৰশাসন ব্যৱস্থা আছে তেওঁলোকৰ দায়িত্ব আছিলে এক আইন শৃংখলা পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ কাৰণে এটা সুস্থিৰ পৰিৱেশ বজাই ৰখাৰ দায়িত্ব হৈছে প্ৰশাসন ব্যৱস্থা। কিন্তু প্ৰশাসনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? ডিজিপি গৰাকীয়ে জুৰিয়াত যেনেকৈ তেওঁলোকে আহিছে, ধিঙত যেনেকৈ আহিছে, বাকীবিলাক অঞ্চলতো সেইমতে প্ৰশাসনৰ বিষয়াসকলে পদাৰ্পণ কৰিছেনে, তাত গৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছেনে? নিশ্চিতভাৱে কৰা নাই, চকুত পৰা নাই, সংবাদ মাধ্যমত তেনেধৰণৰ বাতৰি অহা নাই। ঠিকেই আছে, ধিঙত সকলো ধৰণৰ বিষয়া, সকলো ধৰণৰ মন্ত্ৰী তেওঁলোক আহিছে আৰু ইয়াৰ ফলত ধিঙৰ যিসকল মানুহ আছে তেওঁলোকৰ মাজত এনেকুৱা এটা বাৰ্তা যাব যে পৰৱৰ্তী সময়ত যদি এনেধৰণৰ কোনো ধৰণৰ দুষ্কাৰ্য কোনোবাই সংঘটিত কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব, এই কথাটো এটা বাৰ্তা যাব আৰু এনে বাৰ্তা যোৱাটো অতি জৰুৰী আছিল। কিন্তু এনে বাৰ্তা অন্যান্য যি স্থান আছে সেইবিলাকতো যাব লাগে। ক'তো দৰ্শন ঘটনা সংঘটিত হ'ব নালাগে, নাৰীজনিত অপৰাধ ক'তো সংঘটিত হ'ব নালাগে, কিন্তু কেৱল মাত্ৰ মিয়াৰ নামত যি ঘৃণা বিয়পোৱা আৰু মিয়াক আঁতৰাই দিলেই যে যি অপৰাধমূলক ঘটনাৱলী আছে সেইবিলাক শেষ হৈ যাব, এই ধাৰণাটো এটা ৰাজনৈতিক ধাৰণা হ'ব পাৰে, এইটো এটা ভুল ধাৰণা হ'ব পাৰে। সেইকাৰণে আমি আশা কৰিছোঁ যে অপৰাধমূলক ঘটনাবিলাকক ধাৰ্মিক দৃষ্টিৰে চোৱা নহওক। ধাৰ্মিক দৃষ্টিৰে যেতিয়া এইবিলাক চোৱা হ'ব তেতিয়া এনেধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব আৰু সমাজখনৰ মাজত এক বিশৃংখলতাৰ যি জোৱাৰ উঠিব সেয়া কোনো ৰোধ কৰিব নোৱাৰে। অলৰেডি সেয়া আৰম্ভ কৰিবলৈ ধৰিছেই। বিভিন্নজনৰ প্ৰতিক্ৰিয়াবিলাক, দল সংগঠনৰ বিলাকৰ আক্ৰমণ প্ৰত্যাক্ৰমণমূলক যিবিলাক প্ৰতিক্ৰিয়া সেইবিলাকে সমাজৰ মাজলৈ কোনো ধৰণৰ ভাল বাৰ্তা কঢ়িয়াই থকা নাই। আৰু আজিৰ তাৰিখতো যি প্ৰতিক্ৰিয়া বা যি প্ৰতিবাদ সৃষ্টি হৈছে সেয়া সমাজত এনেধৰণৰ অপৰাধমূলক ঘটনা হ্ৰাস কৰাত কিছু ধৰণৰ হ'লেও, কিছু পৰিমাণে হ'লেও অৰিহণা যোগাব বুলি আমি ক'ব পাৰি। কিন্তু কোনো এটা নিৰ্দিষ্ট স্থানৰ পৰা কোনো এটা নিৰ্দিষ্ট যি জনগোষ্ঠী আছে, জনজাতি আছে, কোনো এটা নিৰ্দিষ্ট শ্ৰেণীক আঁতৰাই পঠালেই যদি সমস্যাৰ অন্ত পৰে
তেনেহ'লে বাকীবিলাক যিবিলাক অঞ্চলত যি ধৰণৰ ঘটনাৱলী সৃষ্টি হৈছে সেইবিলাকৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ব নেকি? আৰু যদি এনেদৰে আঁতৰাই দিয়াৰ প্ৰচেষ্টাই অব্যাহত থাকে তেনেহ'লে অসমখনত এটা সময়ত কোন কোন থাকিব? কাৰণ অপৰাধটো কেৱল এটা ধৰ্মৰ মাজত হোৱা নাই, অপৰাধ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সৃষ্টি হৈ আছে, সংঘটিত হৈ আছে। এই আঁতৰোৱাৰ যি প্ৰৱণতাটো, খেদি পঠোৱাৰ যি প্ৰৱণতাটো আৰু যাক বিজেপিৰ সভাপতিয়ে উদগনি যোগাই আছে, এই প্ৰৱণতাটোৱে অসমখনৰ সামগ্ৰিকভাৱে কিবা উন্নতি কৰিবনে, কিবা বিকাশ কৰিবনে? এই কথাটো আমি নিজকে এবাৰ সুধি চোৱাটো ভাল হ'ব।